নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। এয়া ৰাতিপুৱা 6মান বজাতে বেটা উঠিলে। ৰাতিপুৱা বিচনাত নাথাকে আৰু সি উঠাৰ পিছত তাৰপিছত তাক অকণমান ওলাই আনি খেলিলোঁ তাৰ লগত। এনেকৈ থাকে ৰাতিপুৱা উৎপাত কৰি। তাৰপিছত মই মোৰ ৰাতিপুৱাৰ চাহকাপ বনাই ল'লোঁ। গাখীৰ চাহকাপ নাখালে মই একোৱে কৰিব নোৱাৰোঁ। চাহকাপ খাই লোৱাৰ পিছতহে মই কাম কৰিব পাৰিম, নহ'লে নোৱাৰোঁ। চাহকাপ খাই ল'লোঁ। তাৰপিছত মই মোৰ ৰাতিপুৱা ঘৰ সাৰিছোঁ। ৰাতিপুৱা ঘৰ সৰা মোচা কাম ষ্টাৰ্ট কৰি দিছোঁ। ৰাতিপুৱাৰ সময়খিনি মোৰ বহুত দৌৰা দৌৰি হয়। এনেকৈ আৰু সেই দেখিছেনে এই উৎপাত, সিয়ে মানে ঝাৰু পাত লয় আৰু সিয়ে ঝাৰু দিব। তাৰপিছত তাৰ গাড়ীখন আনি দিলোঁ, সি খেলি আছে সিখনক লৈ। তেতিয়া মই ঘৰটো ঝাৰু মাৰিলোঁ। তাৰপিছত মই মোৰ ফুলখিনিত অকণমান পানী দিলোঁ। সদায় নিদিওঁ, সপ্তাহত এবাৰ বা দুবাৰ দিওঁ। সদায় দিলে ফুলখিনি মৰহি যায়চোন। মানুহজন যাবলৈ ওলালে, তেওঁ অকণমান জল্দি গ'ল আজি, তেওঁৰ কাম আছে। তাৰপিছত ময়ো যাবলৈ ওলালোঁ, বেটাক বাই দিলোঁ। থেংক ইউ, আজিলৈ আহিছোঁ, বাই বাই।